নমস্কাৰ মই চন্দন শইকীয়া পুনৰবাৰ স্বাগতম জনালোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ তো আমি ডিএলএডৰ এন্ট্ৰেন্স এক্সামৰ বাবে মডেল কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰি আছিলোঁ আৰু আপোনালোকক আমাৰ ইউটিউব চেনেলৰ মাধ্যমেৰে আগবঢ়াই আছিলোঁ তো আজি আমাৰ মডেল কুৱেশ্যন পেপাৰ 4 অৰ্থাৎ 4 নম্বৰ মডেল কুৱেশ্যন পেপাৰ এই ভিডিঅ'ত আজি ডিছকাশ্যন কৰিম তো আপোনালোকে শেষলৈকে কুৱেশ্যনবিলাক চাব খুব ইম্পৰ্টেণ্ট অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ গতিকে আহক আলোচনা কৰোঁ প্ৰথম প্ৰশ্ন মাটিকালি হিচাপত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান 6 8 7 আৰু 5 কিমান হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে আপোনালোকে এনসাৰ দিবলৈ চেষ্টা কৰক গতিকে ইয়াৰ এনসাৰ হ'ব কি 7 ঠিক আছে অপচন নম্বৰ 3 ইয়াৰ এনসাৰ নেক্সট হলে একবাৰ আমি এতিয়া কুৱেশ্যন নম্বৰ 2 মাটিকালি ফালৰ পৰা অসমৰ স্থান ভাৰতৰ ভিতৰত কিমান 14 16 15 আৰু 13 ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে ৰাইট এনসাৰ হ'ব 16 অপচন নম্বৰ 2 ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনালোকে একদম ভালকৈ চাই যাব লাগিব কুৱেশ্যন নম্বৰ 3 ভাৰতৰ কেইখন ৰাজ্যৰ ওপৰেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে বিকল্প দি আছে 7 9 6 আৰু 8 কিমানখন ৰাজ্যত কৰ্কটক্ৰান্তি ৰেখা মকৰক্ৰান্তি ৰেখা বিক্ষুভ ৰেখা হয়তো আপোনালোকে জানে এইবিলাক তো কৰ্কটক্ৰান্তি ৰেখা আমাৰ ভাৰতৰ মাজেদি পাৰ হৈ গৈছে আৰু কিমানখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে ইয়াৰ এনসাৰ হ'ব 8 অৰ্থাৎ 8খন ৰাজ্যৰ ওপৰেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে আমাৰ ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ ওপৰেদি ঠিক আছে ক্লিয়াৰ সকলো গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ 4 ৰেখাকেইডাল আপোনালোকে চাই যাব ভালকৈ কুৱেশ্যন নম্বৰ 4 ভাৰতৰ ভূস্বৰ্গ বুলি কোনখন ঠাইক জনা যায় বিকল্প দি আছে জম্মু কাশ্মীৰ আহমেদাবাদ মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ ৰাইট এনসাৰ কি হ'ব ইয়াৰ ভাৰতৰ ভূস্বৰ্গ বুলি কাক জনা যায় জম্মু কাশ্মীৰক জনা যায় গতিকে অপচন নম্বৰ 1 ৰাইট এনসাৰ ঠিক আছে জম্মু কাশ্মীৰক ভূস্বৰ্গ বুলি জনা যায় ভূস্বৰ্গ বুলি জানিলেও তাতো বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী হৈ থাকে গতিকে বহুত দুখৰ বিষয় শব্দটোৰ লগত একচুৱেলি নিমিলে কুৱেশ্যন নম্বৰ 5 ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে বিকল্প দি আছে উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ মেঘালয় আৰু হিমাচল প্ৰদেশ ক'ত আছে আটাইতকৈ বেছি আপোনালোকে জানেনে কোনখন ৰাজ্যত আটাইতকৈ বেছি বনাঞ্চল আছে মধ্যপ্ৰদেশত আছে গতিকে ৰাইট এনসাৰ কি হ'ব অপচন নম্বৰ 2 মধ্যপ্ৰদেশত আটাইতকৈ বেছি আছে বনাঞ্চল মনত ৰাখিব নেক্সট হলে একবাৰ এতিয়া আপোনালোকৰ সন্মুখত কুৱেশ্যন নম্বৰ 6 ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো বিকল্প দি আছে লাক্ষাদ্বীপ জম্মু কাশ্মীৰ দিল্লী আৰু ওপৰ এটা নহয় ৰাইট এনসাৰ কোনটো হ'ব দিল্লী হ'ব নেকি নহয় লাক্ষাদ্বীপ ঠিক আছে লাক্ষাদ্বীপ আটাইতকৈ সৰু লাক্ষাদ্বীপৰ 36টা দ্বীপ আছে অৰ্থাৎ 36টা দ্বীপ মিলি 36টা দ্বীপ মিলি লাক্ষাদ্বীপ গঠন হৈছে মনত ৰাখিব নেক্সট হলে একবাৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 7 ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয় বিকল্প দি আছে অসম মেঘালয় মধ্যপ্ৰদেশ আৰু নাগালেণ্ড ৰাইট এনসাৰ কি হ'ব ইয়াৰে ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হয় মেঘালয় ঠিক আছে ৰাইট এনসাৰ গতিকে অপচন নম্বৰ 2 আটাইতকৈ বেছি মেঘালয়ত হয় ক্লিয়াৰ নেক্সট হলে একবাৰ ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ কম বৰষুণ হয় আটাইতকৈ বেছিটো আমি গম পালোঁ মেঘালয়ত হয় এতিয়া কম কোনটো বিকল্প দি আছে বিহাৰ পাঞ্জাৱ ৰাজস্থান আৰু গুজৰাট ৰাইট এনসাৰ কি হ'ব ইয়াৰে অপচন নম্বৰ 3 ৰাজস্থান ঠিক আছে ভাৰতৰ আটাইতকৈ কম বৰষুণ হয় ৰাজস্থান আটাইতকৈ বেছি হয় মেঘালয় এনেকুৱা ধৰণৰ কুৱেশ্যন কৰে তো আপোনালোকে চাই যাব লাগিব জানিব লাগিব কুৱেশ্যন নম্বৰ 9 সংবিধান সভাই সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান সময়ৰ প্ৰয়োজন হৈছিল বিকল্প দি আছে 2 বছৰ 11 মাহ 18 দিন 2 বছৰ 11 মাহ 28 দিন 2 বছৰ 10 মাহ 18 দিন আৰু 2 বছৰ 10 মাহ 28 দিন কোনটো ৰাইট এনসাৰ হ'ব একদম অপচন কেইটা খেলি মেলি লগাইছে এই ৰাইট এনসাৰ হ'ব অপচন নম্বৰ 1 2 বছৰ 11 মাহ 18 দিন আমাৰ সংবিধান সভাই সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ 2 বছৰ 11 মাহ 18 দিন লগাইছিলে গতিকে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ 1 এনেকুৱা ধৰণৰ খেলি মেলি লগাকৈ পাজু লগাকৈ আপোনালোকক অপচন দিব কিন্তু সঠিকটো শুদ্ধটো বাছিব পাৰিব লাগিব নেক্সট হলে একবাৰ কুৱেশ্যন নম্বৰ 10 বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে কিমানখন আছে উচ্চ ন্যায়ালয় বিকল্প দি আছে 24 25 26 আৰু 27 ৰাইট এনসাৰ কি হ'ব 25 অপচন নম্বৰ 2 ৰাইট এনসাৰ আমাৰ ভাৰতত বৰ্তমান 25খন উচ্চ ন্যায়ালয় আছে ঠিক আছে 25খন আছে কুৱেশ্যন নম্বৰ 11 ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ মুৰব্বীজন কোন বিকল্প দি আছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি লোকসভাৰ অধ্যক্ষ আৰু ওপৰ এটা নহয় ৰাইট এনসাৰ কি হ'ব প্ৰধানমন্ত্ৰী নেকি নহয় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ মুৰব্বী হ'ল ৰাষ্ট্ৰপতি ভাৰতবৰ্ষৰ চৰকাৰৰ মুৰব্বীহে প্ৰধানমন্ত্ৰী হয় ঠিক আছে ক্লিয়াৰ হৈ থ'ব এইবিলাক কুৱেশ্যন নম্বৰ 12 ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান 245 250 248 243 ৰাইট এনসাৰ কি হ'ব 250 অপচন নম্বৰ 2 ৰাইট এনসাৰ এই কুৱেশ্যনটো যোৱাবাৰ ডিএলএডত আহি গৈছিলে আমাক কুৱেশ্যন কৰিছিলে এইটোৱে 250 250 কুৱেশ্যন নম্বৰ 13 অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান এইটো জনাটো প্ৰয়োজন 123 126 138 122 ৰাইট এনসাৰ কি হ'ব 126 126খন আছে
ঠিক আছে ইয়াৰ লগতে লোকসভা আছে 14খন আমাৰ অসমত আৰু ৰাজ্যসভা আছে 7খন মনত ৰাখিব ঠিক আছে ক্লিয়াৰ হ'ব সকলো জানিব লাগিব কোৱেশ্চন নম্বৰ 14 ৰাজ্যসভাৰ সভাপতি কোন ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী আৰু উপ এটা নহয় ৰাজ্য কি হ'ব উপৰাষ্ট্ৰপতি ঠিক আছে উপৰাষ্ট্ৰপতিজনেই ৰাজ্যসভাৰ সভাপতি হয় ঠিক আছে গতিকে এনসাৰ অপচন নম্বৰ 2 একদম ক্লিয়াৰ হ'ব লাগিব নেক্সট লাইক বাৰু এতিয়া কোৱেশ্চন নম্বৰ 15 ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন মুখ্যমন্ত্ৰী ৰাজ্যপাল ৰাষ্ট্ৰপতি আৰু উপ এটা নহয় উঠনি মই কি ক'লো ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি ঠিক আছে তেনেহ'লে ৰাজ্যিক প্ৰশাসনৰ মুৰব্বী কোন ৰাজ্যপাল হয় মনত ৰাখিব সকলো ক্লিয়াৰ হৈ যাব অপচন নম্বৰ 2 ৰাইট এনসাৰ গতিকে আজি আমি আমাৰ মডেল কুৱেশ্যন পেপাৰখন ইমানতে অন্ত পৰিছে বুলি কৈছোঁ আৰু আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক চিট পাব ঠিক আছে থেংক ইউ